যিদৰে ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতৰ ভিতৰত এটা জনজাগৰণ সৃষ্টি কৰিছে ভোট চুৰিৰ বিৰুদ্ধে, তেখেতৰ নিৰ্দেশ মৰ্মে আজিৰ তাৰিখৰ পৰা অসমৰ চুকে কোণে বিভিন্ন জিলাত কংগ্ৰেছ দলে এটা জনজাগৰণ অভিযান ভোট চুৰ চকী এৰক শীৰ্ষক এই অভিযান আৰম্ভ কৰিছে। আজি আমি ধেমাজি জিলাত উপস্থিত আছোঁ। ইয়াত মানুহবোৰ নিজে দেখিছেই যে ইয়াত কিমান আমাৰ মাটি সম্পৰ্কে সমস্যাবোৰ আছে। আজি ধেমাজি জিলাৰ ভিতৰত অসমৰ ভূমিত অৰুণাচলৰ মানুহ সোমাই গৈছে। শিৱসাগৰত আমি দেখা পাইছোঁ যে শিৱসাগৰৰ ভিতৰত নাগা মানুহবোৰ সোমাই গৈছে। আজি এইখন চৰকাৰ, যি চৰকাৰে মাটি অধিকাৰ দিয়াৰ কথা কৈছিল, শিলা পথাৰৰ ভিতৰত ভাষিক সংখ্যালঘু মানুহক তেওঁলোকে মাটি পট্টা দিয়া নাই। তো তেওঁলোকে ভূমি অধিকাৰৰ সংক্ৰান্তত সকলোকে প্ৰতাৰণা কৰিছে। মাত্ৰ ধৰ্মীয় সংখ্যালঘু নহয়, তেওঁলোকে ভাষিক সংখ্যালঘু মানুহখিনিক উচ্ছেদ কৰিছে। কাৰ্বি, ৰাভা, বড়ো, খিলঞ্জীয়া মানুহক তেওঁলোকে উচ্ছেদ কৰিছে। আৰু বিজেপি দলৰ ভিতৰত যিসকল নেতা আছে, সেই জনজাতি নেতাই হওক, মিচিং জনগোষ্ঠীৰ নেতাই হওক, ভাষিক সংখ্যালঘু নেতাই হওক বা চাহ বাগান শ্ৰমিকসকলৰ নেতাই হওক, সকলোৱে আজি নিমাত আছে। বাগান পৰা শ্ৰমিকসকলক উচ্ছেদ কৰিছে। বাগানৰ নেতৃত্ব কৰা বিজেপি নেতাসকল নিমাত। আজি মিচিং অঞ্চলৰ আজি উন্নয়ন হোৱা নাই, মিচিং জনগোষ্ঠীৰ নেতৃত্ব কৰা মানুহবোৰ নিমাত। আজি ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে। ভাষা সংখ্যালঘু সমাজক নেতৃত্ব কৰা মানুহবোৰ বিজেপি দলৰ ভিতৰত নিমাত। মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দপদপনি, আজি তেওঁক কৰৰপতি হৈ গ'ল। আজি আমি তেওঁক অনুৰোধ জনাইছোঁ যে কেনেদৰে ল'ৰা নামত 17টা কোম্পানী আৰু কেনেদৰে কৰৰপতি তেওঁ হৈ গৈছে, সেই ৰহস্যটো অসমৰ জনসাধাৰণক জনাব লাগে।